হয়, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি সন্মানীয় নীতিন নবীন ডাঙৰীয়া কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব বোকাখাতলৈ। কেওটা দলৰ কৰ্মকৰ্তাই তেখেতৰ এই নিৰ্বাচনী প্ৰচাৰ সভাৰ কাৰণে কাম কৰি আছে। সকলোৱে আশাৰে বাট চাই আছে। আজিও তেখেতে সুকীয়া ঠাইত মাৰ্ঘেৰিটা আৰু ক'ৰবাত প্ৰচাৰ চলাই আছে। ৰাইজে বহুদিনৰ পৰা তেনে এখন মিটিঙৰ কাৰণে সভাৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ সভাৰ কাৰণে বাট চাই আছিল। কাৰণ 2016 আৰু 2021 দেশৰ মাননীয় প্ৰধানমন্ত্ৰী আহিছে। ঠিকেই কাম কৰি আছে সকলোৱে, ভাল হ'ব। কিমান সময়ত সময়টো আজি অলপ বতৰটোৰ কাৰণে অলপ ইফাল সিফাল হৈ আছে, গতিকে আজিয়ে নকওঁ সময়ৰ কথাটো। মানুহ ভালেই হ'ব, মানুহৰ ইয়াত বহুত কম হয়, ভালকে। কিমানমান মানুহ মানে চাওক, প্ৰথম কথা হ'ল যে 2016 পাছত এই সমষ্টিটোৰ উন্নয়ন বিকাশ বহুত হৈছে আৰু সেইবাবেই ৰাইজ সন্তুষ্ট। ৰাইজৰ মৰম আশীৰ্বাদ আৰু আমাৰ ওপৰত বিশ্বাস আৰু আস্থা আছে। আৰু মই ভাবোঁ যে ৰাইজে এইবাৰো অধিক উৎসাহেৰে যিহেতু লাগি আছে, গতিকে ৰাইজ আহিব। দেখা গৈছে যে এখন 5 নং বোকাখাত সমষ্টিত আপোনাৰ সৈতে 6গৰাকী প্ৰাৰ্থী মূলতঃ আপোনাৰ লগত কাৰ যুঁজখন হ'ব বুলি আপুনি ভাবে? মোৰ লগত নিৰ্দিষ্ট কাৰো ইয়াত যুঁজ নহয়, মোৰ তেনেকুৱা ধাৰণা। মানে ভোটৰ ব্যৱধান বাঢ়িব, ভোটৰ ব্যৱধান বাঢ়িব, ডেফিনেটলি বাঢ়িব। অধিক ভোট এইবাৰ আমি পাম, কাৰণ কেওটা দলৰ কৰ্মকৰ্তাৰ পৰা যি ইনফৰমেশ্যন আমি পাইছোঁ, বুথত যিসকলে কাম কৰি আছে। বোকাখাতবাসী ৰাইজক কি আহ্বান জনাব, যিহেতু 9 এপ্ৰিলত নিৰ্বাচন ভোট গ্ৰহণ আছে? মইতো কৈছোৱেই যে ৰাইজৰ মৰম আৰু আশীৰ্বাদ আমাৰ ওপৰত আছে। ৰাইজৰ মৰম আশীৰ্বাদ বিচাৰি আকৌ এবাৰ আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত নামিছোঁ। আমাৰ যিবিলাক সপোন আছে, যিখিনি আধৰুৱা হৈ আছে বা কৰিবলগীয়া কাম বুলি আমি যেনেকৈ ভাবিছোঁ, সেই কামখিনি কৰিবলৈ নিশ্চয় ৰাইজে সুযোগ দিব। কিবা বিশেষ এজেণ্ডা আছে নেকি? বিকশিত বোকাখাত, বিকাশ সকলো দিশৰ পৰা। এতিয়া পৰ্যটনৰ আকৰ্ষণৰ নতুন এটা কেন্দ্ৰবিন্দু হৈছে আমাৰ যিখন অৰ্কিড পাৰ্ক কাজিৰঙাত কঁহৰাত নিৰ্মাণৰ। এতিয়া হিষ্টৰিকেল মিউজিয়াম হ'বলৈ গৈ আছে, মাটিৰ চাটি ঠিক কৰি যথেষ্ট। এখন হেণ্ডলুম পাৰ্ক হৈছে, দেওপাহাৰটো আমি নতুনকৈ ভাবিছোঁ। গতিকে বহুতখিনি আছে। এখন নতুন ষ্টেডিয়ামৰ পৰিকল্পনা আছে, যাৰ বাবে মাটি তাটিৰ কামখিনি ক্ষেত্ৰত আমি যথেষ্ট আগবাঢ়ি গৈছোঁ। সেই আধৰুৱা কামবিলাক আছে। আৰু মূল কথা হৈছে যে স্বনিয়োজনৰ কথাটো। এখন বিকশিত বোকাখাত, এখন আত্মনিৰ্ভৰশীল বোকাখাত আমি বিচাৰিছোঁ। আৰু পৰ্যটনৰ জৰিয়তে মই ভাবোঁ যে আমি বোকাখাতৰ নতুন প্ৰজন্মক প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিশ্চয় আমি উপকৃত কৰিব পাৰিম। ন' ডেভেলপমেণ্ট জোন আৰু নন চেনচিটিভ জোনৰ মাজত বোকাখাতখন আছে। সেইকাৰণে আমি নতুনকৈ গোটেই কথাবোৰ ভাবিছোঁ, যিবিলাকে কোনো তেনেকুৱা জৈৱ বৈচিত্ৰ্যত প্ৰভাৱ নেপেলায়। ঠিক আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।